নমস্কাৰ। মোনাখন হাতত লৈ মই ওলালোঁ বজাৰলৈ। এইফালে আকৌ গুণ্ডা, এইফালে বসন্তী ষ্টাৰ্ট যাব লাগে এতিয়া। এইফালে আকৌ আহি পাই গ'লোহি বজাৰৰ পৰা। মাংস চাংস এনেকৈ মাছ লৈ আহিছিলোঁ। এইফালে আদা নহৰু পিঁয়াজ, এইফালে মাংস লোকেল মুৰ্গী। কেৰাহীত ঢালি দিলোঁ তেল, এইফালে বৰ্ণিল, এইফালে পিঁয়াজ দি দিলোঁ। তাৰপিছত নিমখ অলপ দি দিম, এতিয়া লৰাই দিম। আদা নহৰু দি পেলাইছোঁ এনেকৈ, তাতে অকণমান অলপ জিৰা দি দিছোঁ আৰু এইফালে এনেকৈ লৰাই দিম। তাৰপিছত মাংস ঢালিয়ে দিম আৰু এইফালে মাংস ঢালি লৰাই দিলোঁ। এতিয়া ঢাক মাৰি দিম। এইফালে আকৌ আমাৰ এয়া বেমাৰী, এইফালে মাছ আকৌ হেৰি কৰি থৈছিলোঁ, হালধি চালধি সানি এতিয়া কেৰাহীত তেল দি দিম। তাৰপিছত এতিয়া সেইফালে আকৌ মাংস চাবই হ'ল নহয়, বৰ দিগদাৰ মানে অকলে কাম কৰিলে। ইফালে চাম নে সিফালে চাম। এতিয়া মাছটো তেলত চৰচৰাই দিম বুলি ভাবিছোঁ। ফাইনেলি মাছ ভাজিও হৈ গৈছে। এতিয়া এইফালে মাংসত পানী ঢালি দিম আৰু পানী ঢালি অলপমান দেৰি ঢাক মাৰি থৈ দিম, তাৰপৰা ৰেডি হৈ যাব মাংস। এইফালে মাছ হৈ গ'ল। বহুত দিন মাছ মাংস একো নোখোৱাকৈ আছিলোঁ মানে, কিন্তু এতিয়া আজি মাছটো খাই দিম বুলি ভাবিছোঁ, মাংস নাখাওঁ। এইফালে কেৰাহীত পিঁয়াজ চিয়াজ দি দিলোঁ, মাছ হৈ গ'ল নহয়। তাৰপিছত এয়া ফুলকবি মটৰ আলু দি দিলোঁ, জোল কৰিম মানে। তাৰপিছত আৰু এইফালে মাংস ৰেডিয়ে হৈ গ'ল। অলপমান খাবলৈ দি চাইছোঁ কেনেকুৱা হৈছে। বিৰাট সুন্দৰ হৈছে বোলে। এইফালে হৈ গ'ল এয়া ভাজি, পানী ঢালি দিলোঁ। এতিয়া এইফালে আকৌ কুকাৰত চাউল পাতি দিব লাগে, ভাত পাতি দিব লাগে। তাৰপিছত এনেকৈ মাছ কেইপিচ আকৌ দি দিলোঁ জোলত দি পেলাই আকৌ ঢাক মাৰি থৈ দিম অলপ দেৰিৰ কাৰণে। তাৰপিছত ঢাকি দিলোঁ আৰু এতিয়া কুকাৰটো পাতি দিম। তাৰপিছত এইফালে ৰেডি হৈ গ'ল আৰু পূৰা একদম ধুনীয়া হৈছে, দেখিবলৈ পাইছে। এয়া কাঢ়ি দিলোঁ। তাৰপিছত এতিয়া ভাতটো এনেকৈ ধুনীয়াকৈ বাঢ়ি ল'লোঁ আৰু এতিয়া খাই কৰি ধুনীয়াকৈ ৰিজাল্টটো দিব লাগে কেনেকুৱা হৈছে, হয়নে নহয়? দেখাতটো ধুনীয়া লাগিছে বাৰু। আমিতো মাছহে খাম, বাকী মাংস এইফালে খাব। তাৰপিছত এতিয়া ফাইনেল ৰিজাল্ট দিব হৈ গ'ল। ধুনীয়া হৈছে, ভাল লাগিছে। বাকী ধন্যবাদ থাকিল।